Hello ছাত্ৰ-ছাত্ৰীসকল, this is SL Eduhaf. I am Liaquat Ali. আজি আমি ৰিলেশ্যন আৰু ফাংচনৰ চতুৰ্থতম লেকচাৰটো লৈ আহিছোঁ। আগৰ ক্লাছত যিসকল ছাত্ৰ-ছাত্ৰীয়ে চোৱা নাই তো ডিছক্ৰিপশ্যনত লিংক দি আছে, তাৰ পৰা চাই ল'ব। আজি আমি শিকিম ফলনৰ সংযোজন কেনেকৈ কৰা হয়। ফলনৰ সংযোজন আচলতে দুটা ফলনৰ একেলগে কাৰ্য কৰা, দুটা মেচিন যেনেকুৱা একেলগে কাৰ্য কৰা বুজায়। তো দুটা ফলনৰ সংযোজন হেনেকুৱা অৰ্থতে দুটা ফলন সংযোগ কৰা হয় বা একেলগে কাৰ্য কম্বাইন কৰা হয়। তো কেনেকুৱা বস্তু চোৱা যাওক, যে আমি যদি কওঁ এটা ফলন এৰ পৰা বি লৈ এফ, আন এটা ফলন বিৰ পৰা চি লৈ জি, তেনেহ'লে এৰ পৰা পোনে পোনে চি লৈ ফলনটোক কোৱা হ'ব জি কম্পজিশ্যন এফ, আৰু ইয়াৰ সংজ্ঞা দিয়া হয় এফ অফ জি অফ এক্স। জি কম্পজিশ্যন এফ অফ এক্স ইকুৱেল টু জি অফ এফ অফ এক্স। যেনেকৈ তোমালোকে খেতিত ধান চপোৱাত ব্যৱহাৰ কৰা মেচিনটোৰ কথাই ভাবিব পাৰা। মেচিনটোতে এবাৰ কাটিবৰ কাৰণে এটা অংশ ব্যৱহাৰ কৰে, সেইটো এটা ফাংচন এফ বুলি ক'ব পাৰোঁ। দ্বিতীয়তে মেচিনটোৱে কাটাৰ লগে লগে খেৰৰ পৰা ধানখিনি ছেপাৰেট কৰি আন এটা মেচিনে সেই একে মেচিনটোৰ ভিতৰত দুটা কাৰ্য কৰা হয়। তো ইয়াতে মেচিনটো কম্বাইন কৰা হৈছে বুলি আমি ইয়াতে এই উদাহৰণটো ল'ব পাৰোঁ। তো ইয়াতে মেথামেটিকেলি আমি কেইটামান উদাহৰণৰ সহায়ত এই কথাখিনি বুজিম। ফাৰ্ষ্ট অফ অল এক্সাম্পল নম্বৰ 1, যদি এফ অফ এক্স ইকুৱেল টু 4x plus 3, f is a function real number to real number and g is a function also real number to real number, g of x equal to 2x square plus 4, তেনেহ'লে আমাৰ লাগে g composition f of x আৰু এইটো হ'ব f composition g নিৰ্ণয় কৰিব লাগে। চোৱা যাওক ইয়াৰ সমাধানটো। এতিয়া আমি ইয়াৰ সমাধানটো চাওঁ। ইয়াত f of x equal to 4x plus 3, g of x equal to 2x square plus 4. Therefore, g composition f of x equal to g of f of x সংজ্ঞামতে equal to g of f of x মানে কি আছে? f of x মানে আছে 4x plus 3. এতিয়া আহোঁ g of x, এইখিনিক আমি x ৰ নিচিনা বুলি ধৰি লওঁ, আৰু এই g x ৰ ঠাইত ইফালে x ৰ ঠাইত আমি 4x plus 3 বহাই দিওঁ। তো বহাই দিলে কি হ'ব? 2 তো আছে, 2 তো ৰৈ আছে, x ৰ ঠাইত এই মানটো বহাই দিছোঁ g ফাংচনটো। তো x ৰ ঠাইত বহাই দিলে হ'ব 4x plus 3 স্কুৱেৰ আছে, স্কুৱেৰ থাকি যাব প্লাছ 4 is equal আহি আছে 2 to থাকক, ইফালে 4x plus 3 হোল স্কয়ার ফর্মুলাতে ভাঙিলে 16x স্কয়ার plus 24x plus 9 plus 4 is equal 32x square plus 48x plus 18 plus 4 আৰু f composition g of x equal to f of g of x is equal f2 থাকক, gx মানে কি আছে?
f of g of x মানে কি আছে 2x square plus 4 তো আমি ইয়াতে বহাই দিম 2x square plus 4 ইয়াতে হো f of এইখিনিক আমি x বুলি ধৰি লম আৰু ইফালে f of x ৰ ঠাইত এই মানটো বহাই দিম বহাই দিলে হ'ব কি ৰাইট সাইডত 4x ৰ ঠাইত এই মানটো 2x square plus 4 plus 3 f ফাংশনটো আমি x ৰ ঠাইত 2x square plus 4 বহাই দি পাও this equal 8x square plus 16 plus 3 this equal 8x square plus 19 এই হৈ যাব g composition f composition g of x দ্বিতীয়তে আমি শিকিম প্ৰতিলোমনীয় ফলন প্ৰতিলোমনীয় ফলননো কি ইয়াতে সেই ফলনৰ সংযোজনৰ পৰাই আমি ক'ব পাৰো প্ৰতিলোমনীয় ফলননো কি আমাৰ যদি এটা ফলন f এৰ পৰা b লৈ আন এটা ফলন b এৰ পৰা a লৈ পোৱা যায় এটা ফলন a এৰ পৰা b লৈৰ কাৰণে আন এটা ফলন পাব লাগিব b এৰ পৰা a লৈ এটা ফলন a এৰ পৰা b লৈ হলে আন এটা হ'ব b এৰ পৰা a লৈ তেনেহলে এটা ফলন যদি এর পৰা b লৈ f ইয়াৰ কাৰণে আন এটা ফলন পাব লাগিব b এৰ পৰা a লৈ g যাৰ কাৰণে হ'ব লাগিব f composition g of f equal to I আৰু g composition f of x equal to I মানে ইয়াতে আইডেন্টিটি ফলন আৰু এৰ পৰা a লৈ হোৱাৰ কাৰণে ইয়াক কোৱা হৈছে f composition g composition f of is equal to IA that means defined on a also IB means identity function defined on b এটা ফলন এর পৰা b লৈ হলে আন এটা ফলন b এর পৰা a লৈ তেনেকা ফলন দুটাৰ কম্বিনেশন হ'ব g composition f আৰু ইনভার্স ফাংশনৰ ক্ষেত্ৰত তেনেহলে আমি এই কন্ডিশনটো মানিলে আমি কম f or inverse g ইয়াৰ এটা एग्जांपल লৈ চাও উদাহৰণ নম্বৰ 2 যদি f is a function r2r আৰু g is a function r2r এদৰে দিয়া থাকে যাতে 2x plus 5 f of x আৰু g of x equal to 5x minus 5 divided by 2 তেন্তে g composition f আৰু f composition g নিৰ্ণয় কৰিব লাগে সৰি এটো ভুল হৈছে এটো হ'ব f composition g নিৰ্ণয় কৰিব লাগে সোয়াজক ইয়াৰ সমাধান এতিয়া 2 নম্বৰ एग्जांपलটো আমি চাও ইয়াত f of x equal to 2x plus 5 আৰু g of x equal to x minus 2 তেনে আমাৰ নিৰ্ণয় কৰিব লাগে g composition f of x equal to আমাৰ সংগমতে g of f of x is equal g of f of x মানে কি আছে 2x plus 5 তো 2x plus 5 আমি ইয়াতে বহাই দিলো এতিয়া হ g ৰ ফাংশনটোত x ৰ ঠাইত আমি বহাম এইবাৰ 2x plus 5 তো বহাই দিলো ফাংশনটোত আছে divide 2 2x plus 5 x ৰ ঠাইত বহালো minus 5 is equal 2x minus 5 plus 5 বাদ দি তো x is equal I r ইয়াতে I r লিখাৰ কাৰণটো হল যে ই এটা একক ফলন
যেতিয়া f of x equal to x পাম কোন এটা ফাংশনত যি ভ্যালু লোৱা হয় সেই ভ্যালুটোই যদি পোৱা যায় তেনেহলে তাক কোৱা হয় আইডেন্টিটি ফাংশন কিন্তু ই বাস্তৱ সংখ্যাৰ ভিতৰত সংজ্ঞাবদ্ধ কাৰণে f r to r আছিল g o আছিল r to r সেই কাৰণে আমি কম ইয়াত r ৰ পৰা r ৰ কাৰণে r ত সংজ্ঞাবদ্ধ যাৰ কাৰণে কম আইডেন্টিটি ফাংশন অন r একেদৰে f composition g of x যদি চাও তাহলে দেখা পাও f of g of x is equal f of g of x মানে x minus 5 divide by 2 এইবাৰ f ফাংশন টুত এইবাৰ আহিব f of x এখিনি x ৰ নিচিনা তো x ৰ ঠাইত আমি এই মানটো বহাই দিম ফাংশন f ত তো এইবাৰ f ত x ৰ ঠাইত এই মানটো বহাই দিলে হ'ব 2 তো আসিলে x ৰ ঠাইত বহাম x minus 5 divide by 2 plus 5 এই 5 তাহলে এই 2 2 ক্যান্সেল দিলে x minus 5 plus 5 is equal x equal to identity function same on r তো দেখা গৈ আছে আমি দুটাতে আমি কি পাইছো এইবাৰ এটা একক ফলন পাইছো গতিকে আমি কব পাৰো f ৰ প্ৰতিলোম g হয় f এটা ইনভাৰ্সিবল ফাংশন inversible function আৰু f ৰ ইনভার্স g f এটা inversible function যার ইনভার্স হল g তৃতীয়টো উদাহরণ হল f is a function non-negative real number to 4 infinity within close half close interval f of x equal to x square plus 4 ফলন টু লোৱা দেখুৱা যে f প্ৰতিলোমনী আৰু প্ৰতিলোম f ইনভাৰ্সৰ সংজ্ঞা হল f ইনভার্স y is equal to root over y minus 4 যত r হল সকলো অঋণাত্মক বাস্তৱ সংখ্যাৰ সংগতি সোৱাজক ইয়াৰ সমাধানটো আৰু লগতে প্ৰতিলোমৰ ফলননো কি সেই কথাখিনি ইয়াৰ লগতে আমি বুজি পাওঁ যে ইয়াত f of x equal to x square plus 4 এটো দিয়া আছে আমি আগতে কৈছিলো যে এটা ফলনক একৈকি আৰু আচ্ছাতক দেখালে ইয়াত প্ৰতিলোমনীয় বুলি ক'ব পাৰো এই কোৱেশ্চনটো সমাধান কৰাৰ কাৰণে দুটা পদ্ধতি আমি অৱলম্বন কৰিব পাৰো এটা হল f ইনভার্স ফাংশনটো দিয়া আছে গতিকে f ইনভার্স আৰু f ৰ লগত যদি কম্পোজিশন কৰি একক ফলন পাও আইডেন্টিটি ফাংশন পাও তেনেহলে আমি ক'ব পাৰিম f2 ইনভার্সিবল প্ৰতিলোমনীয় আদারওয়াইজ আমি আনটা পদ্ধতিত ক'ব পাৰো যে যদি এটা ফাংশন একৈকি আৰু আচ্ছাদক হয় তেনেহলে আমি তাক কও ইনভার্সিবল ফাংশন তবে ফার্স্ট আমি এই ফাংশনটোৰ ক্ষেত্ৰত চাম একৈকি আৰু আচ্ছাদক হয় নে নহয় তো একৈকিৰ ফাংশনৰ ক্ষেত্ৰত কি আছিল f of x1 equal to f of x2 এ যদি x1 equal to x2 implies কৰিব পাৰে তেনেহলে ফাংশনটো কোৱা হৈছিল 1 ফাংশন একৈকি ফলন তো ইয়াতে হে হিচাপে চাও f of x1 মানে x1 square plus 4 equal x2 square plus 4 is equal x1 square equal to x2 square equal is implies x1 equal to x2 since x1 x2 belongs to r plus or ঋণাত্মক বাস্তৱ সংখ্যাৰ ভিতৰত যেহেতু x1 আৰু x2 আছে গতিকে স্কয়ার অঋণাত্মক বাস্তৱ সংখ্যা দুটা অঋণাত্মক বাস্তৱ সংখ্যাৰ স্কয়ার কেতিয়াও একে হ'ব নোৱাৰে দুটাই যদি এটা ঋণাত্মক আন এটা ধনাত্মক হয় তেতিয়া হলে দুটা বাস্তৱ সংখ্যাৰ বৰ্গ একে হ'ব পাৰে যাৰ কাৰণে ইয়াতে যদি x1 = x2 স্কয়ার হয় x1 = x2 সদায় হ'ব যদি দুটাই
সংখ্যাই অঋণাত্মক হয় তো আমি কব পাৰো এতেকে f একই কি দ্বিতীয়তে চাও ফলনটো আচ্ছাদক হয় নে নহয় যদি ফলনটো আচ্ছাদক হয় তেনেহলে আমি ইয়াক কব পাৰিম যদি ফলনটো আচ্ছাদক হয় তেনেহলে আমি কব পাৰিম ফলনটো ইনভাৰ্সিবল হয় ফলনটো আচ্ছাদক হয় নে নহয় হেতু পৰীক্ষা কৰিবৰ কাৰণে আমি ধৰি ললো y এটা সহক্ষেত্ৰৰ স্বেচ্ছমৌল এতিয়া y is equal to f of x implies কৰিব y is equal to 2x square plus y is equal to f of x implies কৰিব y is equal to x square plus 4 this implies y minus 4 equal x square this implies x equal to root over y minus 4 যেহেতু x এর মান ঋণাত্মক হ'ব নোৱাৰে কাৰণ ফলনটোৰ আদি ক্ষেত্ৰ আৰু পৰিখৰ কি আছিল এতে ফলনটোৰ পৰিখৰ আছে 4 ইনফিনিটিভ তো y এর মান 4 ইনফিনিটিভৰ ভিতৰত থকা কই 4 পৰা আৰম্ভ কৰি যিমান ডাঙৰ সংখ্যা হ'ব পাৰে সেই হিচাপে ললে ই সদায় বাস্তৱ সংখ্যা বা ধনাত্মক বাস্তৱ সংখ্যা হ'ব ধনাত্মক নহয় অঋণাত্মক বাস্তৱ সংখ্যা হ'ব 0 হ'ব পাৰে x এর মান যদি 4 হয় x এর মান 4 হলে 0 হ'ব অন্যথা y এর মান যদি 4 হয় তাহলে 0 হ'ব অন্যথা 1 তকৈ বা 0 তকৈ ডাঙৰ হ'ব যাৰ কাৰণে ই সদায় অঋণাত্মক বাস্তৱ সংখ্যাৰ ভিতৰত থাকিব তো যদি সহক্ষেত্ৰৰ প্ৰতিটো মানৰ কাৰণে আমি আদি ক্ষেত্ৰত মান পাও এই ভ্যালুটো পাও তেনেহলে ফাংশনটো কোৱা আছিল আচ্ছাদক ফলন এতেকে f এটা আচ্ছাদক ফলন এতেকে f এটা আচ্ছাদক ফলন ভিডিওটো আজিলৈকে এইখিনিতে সামৰিছো যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব